আজি ৰাতিপুৱা 7টা 7:30 মানৰ ভিতৰত মানে আমাৰ যেটো 3 নম্বৰ লালকুছি কৰাহাটৰ নদিয়া ঘাট ছাত্ৰ-ছাত্ৰী স্কুলৰ ছাত্ৰ-ছাত্ৰী নাও পাৰ কৰা নাওখন মানে ব্ৰহ্মপুত্ৰ নদীৰ মাজতে মানে ওপৰৰ নাৰ ওপৰৰ অংশটো ভাঙি মানে নাওখন ডুব যোৱা নাই কিন্তু তাৰে ছাত্ৰ-ছাত্ৰী বহুত মানুহ পাব্লিক তাতে নদীত ডুব গৈছে। সম্ভেদ পোৱা মতে তাৰে বহুত কেইজন উদ্ধাৰ হৈছে আৰু এতিয়ালৈকে 6-7জন মান পোৱা নাই। আমাৰ ৰাইজে তদাৰক কৰি আছে বস্তুখিনি এতিয়ালৈ পোৱা নাই আৰু তাৰে মানুহে কিছুমানে উদ্ধাৰ কৰিছে, জীৱনতে উদ্ধাৰ হৈছে। এখনত মোটামুটি 100 পৰা 120জন মান মানুহ আছে আৰু সেইখিনি মানুহৰ মানে ছাত্ৰ-ছাত্ৰী বেছিখিনি ছাত্ৰ-ছাত্ৰী তাৰে এতিয়ালৈ 6-7জন মান ছাত্ৰ-ছাত্ৰীৰ আমি সম্ভেদ পোৱা নাই। এতিয়া আমাৰ ৰাইজে মানে নাৱৰীয়া 4-5খন নাৱলৈ বিচাৰ সম্পাদন কৰি আছে। আজি ৰাতিপুৱা 7টা 7:30 মানৰ ভিতৰত মানে আমাৰ যেটো 3 নম্বৰ লালকুছি কৰাহাটৰ নদিয়া ঘাট ছাত্ৰ-ছাত্ৰী স্কুলৰ ছাত্ৰ-ছাত্ৰী নাও পাৰ কৰা নাওখন মানে ব্ৰহ্মপুত্ৰ নদীৰ মাজতে মানে ওপৰৰ নাৰ ওপৰৰ অংশটো ভাঙি মানে নাওখন ডুব যোৱা নাই কিন্তু তাৰে ছাত্ৰ-ছাত্ৰী বহুত মানুহ পাব্লিক তাতে নদীত ডুব গৈছে। সম্ভেদ পোৱা মতে তাৰে বহুত কেইজন উদ্ধাৰ হৈছে আৰু এতিয়ালৈকে 6-7জন মান পোৱা নাই। আমাৰ ৰাইজে তদাৰক কৰি আছে বস্তুখিনি এতিয়ালৈ পোৱা নাই আৰু তাৰে মানুহে কিছুমানে উদ্ধাৰ কৰিছে, জীৱনতে উদ্ধাৰ হৈছে। এখনত মোটামুটি 100 পৰা 120জন মান মানুহ আছে আৰু সেইখিনি মানুহৰ মানে ছাত্ৰ-ছাত্ৰী বেছিখিনি ছাত্ৰ-ছাত্ৰী তাৰে এতিয়ালৈ 6-7জন মান ছাত্ৰ-ছাত্ৰীৰ আমি সম্ভেদ পোৱা নাই। এতিয়া আমাৰ ৰাইজে মানে নাৱৰীয়া 4-5খন নাৱলৈ বিচাৰ সম্পাদন কৰি আছে।